আজিৰ ভিডিঅ'টো হ'ল যে এইচএছ 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ কিমান পাৰ্চেণ্টত স্কুটি প্ৰদান কৰা হ'ব তাৰ বিষয়ে এই ভিডিঅ'ত আজি আলোচনা কৰিম। তো বহু ষ্টুডেণ্টে ভাবি আছে যে 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক যে 60 নে 80% স্কুটি প্ৰদান কৰা হ'ব। তো কিছু দিন আগত এখন বাতৰি কাকত প্ৰকাশ পাইছে, বাতৰি কাকত দিয়া আছে যে তোমালোকে বাতৰি কাকতটো চাই লোৱা যে শিক্ষা বিভাগ তোমালোকৰ শেষৰ যিটো পইণ্ট যে কোৱা হৈছে যে অহা বছৰৰ পৰা বা 2025 বৰ্ষৰ কথা কৈছে যে অহা বছৰৰ পৰা যিহেতু 2024 বৰ্ষৰ বাতৰি কাকত কোৱা হৈছে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিৰ অধীনত স্কুটি প্ৰদান কৰা হ'ব। তো ইয়াত কোৱা হৈছে যে 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ যে 80% বা তাতকৈ বেছি পোৱা নম্বৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা হ'ব। কাৰণ এইটো তোমালোকৰ চেঞ্জ হ'ব পাৰে, কাৰণ যে 2023-24 বৰ্ষত যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেলে কৈছিল যে 2023-24 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক 70%ত স্কুটি প্ৰদান কৰা হ'ব, কিন্তু এইটো চেঞ্জ কৰি শুনা 60 আৰু 75ত দিয়া হৈছিল। তো তোমালোকে সেই মন্তব্যটো তোমালোকে শুনি লোৱা, এইটো তোমালোকৰ চেঞ্জ হ'ব পাৰে। বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব, কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্যটো শুনি আগৰ দৰে এই বৰ্ষতে তোমালোকৰ যে বাতৰি কাকতটো চেঞ্জ কৰি শুনা তোমালোকৰ 60 আৰু 75% তোমালোকৰ স্কুটি প্ৰদান কৰিব পাৰে। আৰু এখন তোমালোকৰ নটিচ আছে যে 60 আৰু 75ত দিয়া হ'ব বুলি এখন নটিচ কোৱা হৈছে। নটিচটো তোমালোকে চাই লোৱা। ইয়াত কোৱা হৈছে যে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী। তো তোমালোক শেষৰ পইণ্টটো তোমালোকে চাই লোৱা। ইয়াত কোৱা হৈছে যে হনাৰেবল ফাইনেন্স মিনিষ্টাৰ ইন দ্য বাজেট স্পেচ 2023 to 2024 announced providing scooter to girls scoring 60% or more marks and boys scoring 75% or more marks in class 12 examination in higher secondary examination 2023. The Government of Assam in Higher Education Department decided to continue the scheme for the year 2023-2024. ইয়াত কোৱা হৈছে যে মাননীয় বিত্তমন্ত্ৰীয়ে 2023-24 বৰ্ষত বাজেটত কৈছে যে 2023-24 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক 60 আৰু 75ত স্কুটি প্ৰদান কৰা হ'ব। আৰু এই নিয়মটো যিহেতু 2025 বৰ্ষলৈ অব্যাহত ৰাখিছে, তো তোমালোকৰ যে 60 আৰু 75ত ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিব এই বৰ্ষতো। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ' সম্পূৰ্ণ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাওঁ।